হৈ যাবলা মৰিবলে নোহোৱা ভিতৰত কি কৰি আছ? এইপিনে আছোন। কি হ'ল দেউতা, ইমান চিঞৰি আছিল যে? শুন, মই খগেনৰ দোকানৰ ফালে যাওঁ, তই ঘৰতে থাকিবি। হ'ব দেউতা। আৰু এই কালু কলীয়াৰ লগত ঘূৰি নুফুৰিবি আৰু ঘৰতে পঢ়ি থাক। এই কালু কলীয়ে নিজেতো নপঢ়ে, তোৰো পঢ়া বৰবাদ কৰিব। হ'ব দেউতা, মই কালুৰ লগত বাৰু ঘূৰিব নাযাওঁ। আৰু ঘৰৰ ভিতৰতে বহি নাথাকিবি, বাহিৰৰ পিনেও ধ্যান দিবি। হ'ব দেউতা, আপুনি নিশ্চিন্ত মনে যাওক। 2 hours later. ইমান আমনি লাগিছে ঘৰত থাকি। কালুকে ফোন মাৰ। ফোনটোৱে লগা নাইচোন। ই ক'ত জানো আছে? ক'ৰবাত গছৰ তলহে বহি আছে চাগে দেই। আকৌ দেউতাই ঘৰতে থাকিব দিছিলে। যাম, গা ধুব যাম। ক'ত আছে? ইয়াততো নাই। ইমান বিচাৰিলো, ক'ত আছে জানো এই কালু কলীয়া। বিচাৰি আছে মাত্ৰ কালু কলীয়াক পালে ৰ। কালু কলীয়া বুলি তই নেহাঁহিবি, এই কলীয়াৰ বাবে তই এদিন বলিয়া হবি। কৈ থলো এই কথাটি যেতিয়া তই বুজি পাবি, তেতিয়া যে বহুত দেৰিয়ে হব। মাক কালু উঠোনি পৰা ফোন মাৰি আছোন, তই ইয়াত বহি গছৰ তলত গান গাই আছ হে? তোৰ মোবাইলটো কি হ'ল? ৰিচাৰ্জ নথকা মোবাইলটো ঘৰত পেলাই থৈ আহিছো মই। মোবাইল চোবাইলো গুলি মাৰ। বৈ গা ধুব যাম কালু। নহলে বৈ যাঙে আৰু। ধুনীয়া যাবলৈ পুৰা পানী মজা হৈ আহে, ধুব পাৰিব। যাবলৈ আহিতো তহঁতৰ দেউতা নহয় জানো? পলা পলা, এপিনে আহিছে। কালু দৌৰ দৌৰ। দেখিলেতো আমাক দিলে আৰু। তোৰ লগততো মোক ঘূৰিবই দিয়া নাছিলে, মই ঘূৰি থকা দেখিলেতো দিলে আৰু মোক। বৈ বৈ বৈ। সেইকেইটা আমাৰ জবলাহেঁতি নাছিলে জানো? তাকতো মই ঘৰত থাকিব দিছিলো। সি ঘৰত নথকাকে নদীত গা ধুব আহিছিলে। তাক মই আজি ঘৰত গৈ টিকা চেলাই পিটিম ৰ।